কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ আজমল IAS একাডেমীৰ ঋষিকেশ সোণোৱাল। ঋষিকেশ সোণোৱালে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত লাভ কৰিলে চমকপ্ৰদ সফলতা লাভ কৰিয়ে কৃতজ্ঞতা প্ৰকাশ কৰিলে ঋষিকেশ সোণোৱালে। মানে মোৰ যেটো আজি সম্বোধনা জনালে মই আজমল ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰ ছাৰ মেনেজাৰ ছাৰ আৰু থমু মানে যিবিলাক টিচাৰ আছে মই থমুক ধন্যবাদ জনাইছো ইমান মোক এটা সন্মান দিয়াৰ কাৰণে। আৰু আজমল ফাউণ্ডেশ্যনৰ মই একচুৱেলি R1 আছিলো আৰু গতিকে R1 পৰা এতিয়ালৈকে যিটো জাৰ্নি আজমল ফাউণ্ডেশ্যনে মোক যিটো হেল্প কৰিলে মই তাৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰম আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰিম। হয়, আজমল IAS একাডেমীৰ আজৰি আনিলে বৃহৎ সফলতা। অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত পৰীক্ষাত সফলতা অৰ্জন কৰিছে আজমল IAS একাডেমীৰ অধ্যয়ন কৰা তিতাবৰৰ ঋষিকেশ সোণোৱালে। ঋষিকেশ সোণোৱালে আজমল IAS একাডেমীৰ ৰয়েল বেটছত নামভৰ্তি কৰিছিল। নিজৰ একাগ্ৰতা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ আপ্ৰাণ প্ৰচেষ্টাত অসম চৰকাৰৰ অধীনত কৃষি উন্নয়ন বিষয়া হিচাপে নিযুক্তি লাভ কৰিছে ঋষিকেশ সোণোৱালে। ঋষিকেশ সোণোৱালৰ এই সফলতাত উৎফুল্লিত আজমল পৰিয়ালৰ সমূহ সদস্য। মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজউদ্দিন আজমলে অভিনন্দন জ্ঞাপন কৰে ঋষিকেশক। আজমল ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যালয়ৰ ঋষিকেশ সোণোৱালক জাপি, গামোচা আৰু শৰাই আদি উপহাৰেৰে উষ্ম সম্বৰ্ধনা জনোৱা হয়। উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলাম, মহাপ্ৰবন্ধক ডক্টৰ MRH আজাদ, আজমল ছুপাৰ 40 প্ৰজেক্ট হেড আব্দুল কাদিৰ আৰু প্ৰবন্ধক খলিলুৰ ৰহমান লস্কৰৰ সহ অন্যান্য বিষয়ববীয়াসকল। আজমল ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ খছৰুল ইছলামৰ মন্তব্য আছে, শুনাই লৈছো। আমাৰ আজমল IAS একাডেমীৰ কাৰণে এটা ডাঙৰ সফলতা যে ঋষিকেশ সোণোৱাল তিতাবৰৰ পৰা আমাৰ আজমল IAS একাডেমীৰ ৰয়েল বেচ 1ত পঢ়া শুনা কৰিছিলে আৰু সি অলপতে APSCয়ে কণ্ডাক্ট কৰা এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ পদত নিযুক্তি পাইছে। আমি তাৰ এই সফলতাত অতিকৈ গৌৰৱান্বিত, অতিকৈ আনন্দিত যে ঋষিকেশ সোণোৱালে ইয়াতে যথেষ্ট পৰিশ্ৰম কৰিছিলে আৰু আমাৰ টিচাৰসকলে তাক যিমানখিনি সম্ভৱ সহায় সহযোগিতা কৰিছিলে আৰু আজি ই এটা প্ৰেষ্টিজিয়াছ পজিশ্যন এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ হিচাপত নিযুক্তি পোৱাত আমি অতিকৈ আনন্দিত আৰু গৌৰৱান্বিত। আৰু তাৰ এই সফলতাৰ কাৰণে আমাৰ গোটেই আজমল পৰিয়াল, আমাৰ ট্ৰাষ্টি মহা বদৰুদ্দিন আজমল সাহেব, চিৰাজউদ্দিন আজমল সাহেব, আমিৰুদ্দিন আজমল সাহেবৰ পৰা আৰম্ভ কৰি সকলোৰ ফালৰ পৰা ঋষিকেশ সোণোৱালক আমি অভিনন্দন যাচিছো। আৰু বিশেষকে আমাৰ আজমল IAS একাডেমীৰ প্ৰগ্ৰাম ডিৰেক্টৰ ৰাহুল শ্ৰীবাস্তৱ ছাৰ, লগতে আমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলোকে আমি তেওঁলোকক কৃতজ্ঞতা যাচিছো যে এনেকুৱা এটা সফলতা আমাৰ কাৰণে কঢ়িয়াই আনাৰ কাৰণে। আজি APSCৰ দ্বাৰা কণ্ডাক্ট কৰা এনেকুৱা এটা এক্সামৰ যোগেদি পেলাই গৈ আজি ঋষিকেশ সোণোৱালে যে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ হিচাপত নিযুক্তি পোৱাত আমাৰ গোটেই আজমল IAS একাডেমী, আজমল ফাউণ্ডেশ্যন আমি সকলোৱে অতিকৈ গৌৰৱ অনুভৱ কৰিছো আৰু আমি তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো। সি এজন সফল অফিচাৰ হিচাপত সমাজৰ সেৱা আগবঢ়াব, যিটো আমাৰ ট্ৰাষ্টিসকলে সদায় কৈ থাকে যে আমাৰ ইনষ্টিটিউচনৰ পৰা গৈ পেলাই যাতে তেওঁলোকৰ সমাজৰ যিসকল নিডি পাৰ্চনছ তেওঁলোকক যাতে সহায় সহযোগিতা আগবঢ়াই সমাজৰ উন্নতিৰ কাৰণে বিভিন্ন ধৰণৰ সুবিধা যোগেদি পেলাই সমাজখনক আগবঢ়ুৱাই লৈ যোৱাৰ কাৰণে যিটো প্ৰয়াস, সেই প্ৰয়াসৰ যোগেদি পেলাই তেওঁলোকে যেতিয়া এটা কণ্ট্ৰিবিউশ্যন আগবঢ়াব, অৱদান ৰাখিব, এইটোৱেই হৈছে আমাৰ আজমল ফাউণ্ডেশ্যন বা আমাৰ আজমল পৰিয়ালৰ সপোন যে আমি সকলোৱে মিলি পেলাই যাতে অসমখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমি সচেষ্ট হ'ব পাৰো। মই আজি বিশেষভাৱে ঋষিকেশ সোণোৱালক অভিনন্দন যাচিছো আৰু লগতে আমি আবেদনো কৰিছো ই যাতে এজন সফল আৰু নিকা অফিচাৰ হিচাপত তাৰ কণ্ট্ৰিবিউশ্যনটো আগবঢ়ায়, এইটো আমি কামনা কৰিছো।